নমস্কাৰ, মই বিজয়। মই এতিয়া ড্ৰাগন ফ্ৰুট বাগানৰ ওপৰত মোৰ ড্ৰাগন ফ্ৰুট বাগানৰ ওপৰত পৰিচৰ্যা কৰি আছিলোঁ আৰু মোৰ চকুত এটা ধ্যান পৰিছে যে ড্ৰাগন ফ্ৰুট গছৰ ওপৰত হালধীয়া হৈ ফাংগাছ পৰি আছে। তো মই আপোনালোকক জনাওঁ যে ড্ৰাগন ফ্ৰুট গছ এনেকুৱা জেগাত আপোনালোকে লগাব যোনখিনি জেগাত নেকি ৰাতিপুৱা 8টা বজাৰ পৰা আবেলি 4টা বজালৈকে ৰ'দ পৰি থাকে। কিন্তু এতিয়া মই এটা আপোনালোকক দেখুৱাব ওলাইছোঁ যে কিছুমান ভেৰাইটি এনেকুৱা আছে যোনবোৰ ভেৰাইটিৰ ওপৰত বেছি সূৰ্যৰ তাপ পৰাৰ কাৰণে আৰু টেম্পাৰেচাৰটো মিনিমাম 45 ডিগ্ৰীমান পৰাৰ কাৰণে এতিয়া গছবোৰ পূৰা হালধীয়া হৈ গৈছে। বিশেষকৈ মোৰ পিছফালেই সূৰ্যটো এইফালেদি আহে ডুব যায়, সেইটো কাৰণে এইফালৰ পৰা যোন তাপটো পৰিছে সেই তাপটোৰ কাৰণেই গছবোৰ পূৰা হালধীয়া হৈ পৰিছে। এইটোৰ কাৰণে মই এইবাৰ কোনো সাৱধানতা লোৱা নাই বা কোনো ষ্টেপ লোৱা নাই। মোৰ তাত এইবাৰ পইচা নাছিল কাৰণে মই একো সামৰ্থ্য নাছিল বুলি মই একো কৰিব পৰা নাই। নেক্সট বছৰ অহা বছৰ মই আপোনালোকক দেখুৱাম যে এই হালধীয়াটো নোহোৱাৰ কাৰণে মই কি পৰিচৰ্যা কৰোঁ বা কেনেকুৱা কি কৰোঁ। এতিয়া মই একো কৰা নাই, কিন্তু তেওঁ গছবোৰ অলপ ঠিক ঠাক আছে। মই ৰাতি সন্ধিয়া টাইমত আহি অলপ পানী স্প্ৰে কৰি দিছিলোঁ, সেইটো কাৰণে অলপ বাচি আছে। আৰু বিশেষকৈ গৰমৰ ছিজনত পানীটো ড্ৰাগন ফ্ৰুট গছৰ ওপৰত একদম কমকৈ দিব লাগে। মই ডাইৰেক্ট পানী দিয়া টোটেলি বন্ধই কৰি দিছিলোঁ। বৰষুণৰ পানী যিমানখিনি পৰিছিল সেইখিনিয়ে ড্ৰাগন ফ্ৰুট গছে লৈ বাচি আছে। তো মই এতিয়া আপোনাক এতিয়া ড্ৰাগন ফ্ৰুট গছবোৰ দেখুৱাব ওলাইছোঁ। চাবই পাইছে মোৰ ড্ৰাগন ফ্ৰুট বাগানটো মই এইখিনি জেগাত লগাইছোঁ। বিশেষকৈ সেইফালে আৰু নতুনকৈ ট্ৰেলিছ তৈয়াৰ কৰি আছোঁ যাতে মই আৰু ড্ৰাগন ফ্ৰুট গছ লগাব পাৰোঁ। কিন্তু মই এতিয়া আপোনালোকক যোনটো দেখুৱাব ওলাইছোঁ এইখিনি জেগাত পূৰা হালধীয়া ভাৱ হৈ পৰিছে। চাবই পাইছে এই হালধীয়া ভাৱটো হোৱাৰ কাৰণে সেইটো যে পিছফালৰ পৰা ডাইৰেক্ট সূৰ্যৰ তাপটো ইয়াত আহি পৰে, সেইটো কাৰণে এইখিনি জেগা পূৰা হালধীয়া হৈ পৰিছে। কিন্তু সেইফালে যদি অলপ চাই এইফালে কিন্তু পূৰা সেউজীয়া, এইফালে কিন্তু পূৰা সেউজীয়া হৈ আছে। এইফালে একো হোৱা নাই, পূৰা সেউজীয়া ভাৱৰেই আছে এইখিনি জেগা। চাবই পাইছে খালি হালধীয়া হৈ পৰিছে এইখিনি জেগাত। মানে এই ষ্ট্ৰাকচাৰটো বা চাংটো যোনটো আপোনালোকে চাব পাইছে, এই চাংখিনিৰ পৰা এনেকুৱা লাম্ভাভাৱে এইফালৰ পৰা এইটো ছাইডটো হৈছে পূব ছাইড আৰু পিছফালে আছে পশ্চিম ছাইডৰ পৰা ডাইৰেক্ট সূৰ্যটো এইটোফালে পৰাৰ কাৰণে এই চাক এনেকুৱাকৈ হালধীয়া হৈ পৰিছে। তো অহা বছৰ মই কোনটো ষ্টেপ ল'ম অলপ আপোনালোকক জনাই দিওঁ। ড্ৰাগন ফ্ৰুট গছৰ ওপৰত এই চাংটো যোনটো আছে বা ষ্ট্ৰাকচাৰটো যোনটো আছে, এই ষ্ট্ৰাকচাৰৰ ওপৰত মই তলত এইখিনিমান জেগাত তৰমুজৰ গুটি লগাই দিম বা এনেকুৱা কোনো লতাজাতীয় ফল গছ লগাই দিম যাতে ইয়াৰ ওপৰত উঠি আহে। আৰু ছাইডৰ ব্ৰাঞ্চ যেনেকুৱা নেকি লটকি থাকিব লাগে, লটকি থাকিলেই ফলটো এনেকুৱা ঠাইৰ কাটাখিনিৰ পৰা ওলাই আহে। এই কাইটাখিনিৰ পৰা ফুলটো ওলাই আহে এইবিলাক কাইটাৰ পৰা। তো এই কাইটাখিনি খালি তলৰখিনি যদি তলৰ ফালে থাকে সেইখিনিৰ পৰা ফল হ'ব। আৰু ওপৰৰ ফালে যদি এই চাংখনৰ ওপৰত আমি যদি ডাইৰেক্ট তৰমুজৰ লতিবিলাক উঠাই দিওঁ তেতিয়াহ'লে কিন্তু ওপৰৰখিনি হালধীয়া নহয়। বা যদি আপোনাৰ তাত বেছিকৈ পইচা বা বাজেট থাকে তেতিয়াহ'লে আপুনি ওপৰত গ্ৰীণ শ্বেড নেট লগাই দিব পাৰে, সেইটোও ভাল হয়। গ্ৰীণ শ্বেড নেটটো লগালে অলপ খৰচা বেছি হয়, সেইটো কাৰণে মই অহা বছৰত এই ছাইডৰ পৰা তৰমুজ বা জিকা ভোল এনেকুৱা টাইপৰ কিবা গছ লগাই দিম বুলি ভাবিছোঁ। চাবই পাইছে এইফালৰ পৰা গোটেইখিনি হালধীয়া হৈ গৈ আছে লাহে, কিন্তু অলপ এতিয়া ডাউন হৈছে ৱেডাৰটো, টেম্পাৰেচাৰ অলপ ডাউন হৈছে, সেইটো কাৰণে আকৌ গছবোৰ ৰিভাইভ হৈ গৈ আছে, মানে সেউজীয়া হৈ গৈ আছে। তো ইয়াতো চাবই পাইছে এইফালে যোনটো ট্ৰেলিছটো আছে এইখিনিতো গোটেইখিনিত ফাংগাছ লাগি হালধীয়া হৈ গৈ আছিলে। আৰু যদি কেইদিনমান এনেকুৱাকৈ 45 ডিগ্ৰীমান সূৰ্যৰ তাপ পৰিলে হয় তেতিয়াহ'লে কিন্তু গছবোৰ পূৰা হালধীয়া হৈ পচি গ'লে হয়। এইবিলাক ঠাই কিন্তু পূৰা পচি গ'লে হয়। এইবিলাক নোহোৱাৰ কাৰণেই এই ষ্টেপটো মই অহা বছৰৰ পৰা ল'ম বুলি ভাবিছোঁ আৰু আপোনালোককো জনাই দিলোঁ, কাৰণ মই যিয়ে কৰোঁ চব আপোনালোকক জনোৱাওঁ। এইখিনিতো চাব পাইছে পূৰা ফাংগাছ লাগিছে। আৰু এটা মই দেখুৱাওঁ, এইটো হৈছে নতুন ব্ৰাঞ্চ ওলাইছিল। এইবিলাকত মানে সূৰ্যৰ তাপ পৰাৰ কাৰণে সিহঁতে টেম্পাৰেচাৰবোৰ সহ্য কৰিব পৰা নাই, সহ্য নকৰি পেলাই পূৰা গোটেইখিনি জেগাত ফাংগাছ লাগি গৈছে। চাবই পাইছে এইখিনিতো পূৰা ফাংগাছ লাগি গৈছে। চাবই পাইছে এই ঠানিকেইটা মই কাটি পেলাই দিম আৰু যদি ঠিক ঠাক হৈ যায় তেতিয়াহ'লে এইকেইটাক ৰাখি থৈ দিম। বিশেষকৈ মই বেছি ঠানি এইবিলাক কাটিব নোখোজোঁ, ফাংগাছ লাগি যায় বুলিহে মই কাটি পেলাই দিবৰ কাৰণে বাধ্য হৈ পৰোঁ, সেইটো কাৰণে মই কাটিব লগা হয়। আৰু মই যোনটো দেখুৱাই আছিলোঁ যে ফুলবোৰ কেনেকুৱা ঠাইত আহে, এইটো কেনেকুৱা ঠাইত আহে ফুলবোৰ একদম এই কাইটাবোৰৰ পৰাই ওলাই আহে। চাবই পাইছে একদম এই কাইটাবোৰ যোনটো আছে এই কাইটাবোৰ এইবিলাকৰ পৰাই ওলাই আহে। একদম কাইটাবোৰ ফাটি পেলাই এইফালেদি ওলাই আহে। এইটো ফুলটো চাবই পাইছে, এই ফুলটো 4 দিনমান হৈ আছে আজি। আৰু ইয়াৰ পৰা চাবই পাইছে এই ফুলটো কিন্তু আজি ওলাই আছে। মই এইটো আজিয়ে দেখিছোঁ। এইটোৰ ওপৰত মই এই গছটোৰ ওপৰত মই অলপ আগত এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব। আৰু সেইফালে যদি যাওঁ তেতিয়াহ'লে আৰু ভালকৈ দেখুৱাব পাৰিম। এই পূৰা কাইটাৰ পৰা ওলাই আহি আছে ফুলবোৰ, পূৰা কাইটাৰ পৰা ফুলবোৰ ওলাই আহি আছে।
এইটো কিন্তু ফুল মানুহে কিন্তু এইটো নতুন ঠানি বুলি ভাবিব পাৰে কিন্তু ঠানি নহয় এইটোও ফুল এইফালে যোনটো আহিছে এইটোও ফুল দুটাও একেলগত ফুলে ওলাই আহি আছে যেতিয়া নেকি অলপ টেম্পাৰেচাৰ ডাউন হৈছে গছটো যেতিয়া অলপ হালধীয়াৰ পৰা সেউজীয়া হৈ আছে তেতিয়াই এই ব্ৰাণ্ডটোৰ পৰা ফুলটো ওলাই আহি আছে কাৰণ এই গছটোৱে একদম নাম্বাৰ 1ত আছে এইটোতেই প্ৰথমত সূৰ্যৰ তাপটো পৰে বেছিকৈ এইটোতেই বেছিকৈ হালধীয়া হৈছিল এতিয়া এইটো সেউজীয়া হৈছে ইয়াতকৈ বেছিকৈ হালধীয়া এতিয়া সেইটো হৈ আছে চাবই পাইছে এইটোও লাহে লাহে এতিয়া হালধীয়াৰ পৰা সেউজীয়া হৈ আছে এইটোও চাগে 2-3 দিনমান যোৱাৰ পিছত অলপ সেউজীয়া হ'ব সেউজীয়া হৈ ইয়াৰ পৰা ফুল ফল পাবৰ কাৰণে আমি সক্ষম হ'ম কেইদিনমান পিছতেই ফুল দিব আৰু এইফালে যদি মই অলপ দেখুৱাওঁ ইয়াত চাব পাইছে এইখিনিতে চাওক যোনখিনি ঠাইত মানে লটকি আহে ঠানিটো যোনখিনি লটকি আহে এই লটকি অহা ঠাইখিনিতেই এই কাইটাখিনিৰ পৰাই ফুলটো ওলাই আহে এই কাইটা এই যে এইবিলাক কাইটাৰ পৰাই ফুলখিনি ওলোৱাৰ চান্স আছে যেনেকুৱা নেকি ইয়াত চাবই পাইছে এই কাইটাটোৰ পৰা ফুলটো ওলাইছে আৰু তলত চাব পাইছে এই চাক ইয়াৰ পৰা ফলটো এতিয়া হৈ আছে এনেকুৱাকৈ হ'ব কাৰণে আপোনালোকে কামখিনি যদি টাইম মতে কৰে তেতিয়াহ'লে গছত আৰু বেছিকৈ হ'ব আপোনালোকে গ্ৰীণ শ্বেড লগাব পাৰে বা মই যেনেকুৱা কৈছোঁ ছাইডৰ ফালে তৰমুজ বা ভোল জিকা এইবিলাক লগাব পাৰে ওপৰত উঠাই দিব লতিবোৰ তেতিয়াহ'লে আপোনালোকৰ গছবোৰ হালধীয়া হৈ নপৰে আৰু গছবোৰে বেছিকৈ প্ৰডাকশ্যন দি থাকিব পাৰিব আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই হেপ্পী গাৰ্ডেনিং